নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি ওমেন মিলিটাৰী পুলিচ ৰিক্ৰুটমেন্ট 2025 ইণ্ডিয়ান আৰ্মি ফালৰ পৰা ওমেন মিলিটাৰী পুলিচৰ বাবে পদ মুকলি কৰা হৈছে এই পদবিলাকৰ ইতিমধ্যে এপ্লাই চলি আছে 12 মাৰ্চৰ পৰা যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে এপ্লাই কৰিব পাৰিব এটা এই পদবিলাকৰ সিলেকশন প্ৰসেস ফুল ডিটেইলছ সহকাৰে মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব যদি মেট্ৰিক পাস কৰিছে যদি আপোনালোকৰ 45% যদি আছে যদি প্ৰত্যেকখন সাবজেক্টৰ যদি 33 আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব পাঁচখন সাবজেক্টৰ 33 হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে পাঁচখন সাবজেক্টৰ 33 হলে আপোনালোকে এই অগ্নিবীৰ সোলডাৰ জিডি হক বা আপোনালোকৰ টেডমেন হক লোৱা ছোৱালী সকলো এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এটা এই পদবিলাকৰ সিলেকশন প্ৰসেস মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব এই পদবিলাক ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি অনলাইন এক্সাম হ'ব জুন মাহত হ'ব তাৰ বাবে এতিয়া পৰা ভালকে তৈয়াৰী কৰিব লাগিব যদি হিন্দী ল্যাঙ্গুৱেজত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন বুক লৈ আহিছে এখন নাম হৈছে এডুকেশন বুক ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ আপোনালোকে পাব আৰু লগতে প্ৰেক্টিস সেটো আপোনালোকে এই বুকখনত আপোনালোকে দেখিবলৈ পাব এডুকেশন বুক যদি জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোলডাৰ জিডি টেডমেন্স বা যিকোনো পদৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহলে আপোনালোকে এই বুকখন লৈ ল'ব পাৰে ইণ্ডিয়ান আৰ্মি এডুকেশন বুক যদি বুকখন ল'ব বিচাৰে ভিডিও ডেসক্ৰিপচন আৰু আমাজন আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে গৈ পিনে বাই কৰি লওক তাৰপা নেক্সট হৈছে এই পদবিলাকৰ ফিজিক্যাল টেষ্ট যেটা ৰিটেন এক্সাম কোৱালিফাই কৰিব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব ফিজিক্যাল টেষ্টত ইয়াতে হাইট লাগিব 162 কিন্তু আমাৰ অসমৰ কাৰণে ৰিলেক্সেশন দিয়া হৈছে 158 সেন্টিমিটাৰ হলে এপ্লাই কৰিব পাৰিব বাকি চেষ্টটো 5 সেন্টিমিটাৰ ফুলাব লাগিব কিন্তু নরমাল ফিমেল বিলাকৰ নজুখে 5 সেন্টিমিটাৰ কিন্তু আপোনালোকে ফিমেল বিলাকে ফুলাব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে আপোনালোকৰ এপৰ বিলাকৰ ফিজিক্যাল ফিটনেস টেষ্ট ইয়াতে 1600 মিটাৰ ৰানিং হ'ব টাইমিং দিয়া হ'ব গ্ৰুপ 1 ত 7 মিনিট 30 সেকেন্ড আৰু গ্ৰুপ 2 দিব আপ টু 8 মিনিট ইয়াতে আপোনালোকৰ গ্ৰুপ 1 ত সোমালে 60 মাৰ্ক আৰু গ্ৰুপ 2 ত সোমালে 48 মাৰ্কস পাব গম পালে ফিজিক্যাল টেষ্টৰ বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ 10 ফুট লং জাম্প মাৰিব লাগিব অনলি কোৱালিফাই 3 ফুট হাই জাম্প মাৰিব লাগিব অনলি কোৱালিফাই হাউ টু এপ্লাই ইণ্ডিয়ান আৰ্মি ওমেন মিলিটাৰী পুলিচ ৰিক্ৰুটমেন্ট 2025 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে এপ্লাই কৰি লওক ইতিমধ্যে এপ্লাই চলি আছে 12 মাৰ্চৰ পৰা যদি ছোৱালী সকলে আমাৰ অসমৰ ছোৱালী সকলে যদি এই ইণ্ডিয়ান আৰ্মি ওমেন মিলিটাৰী পুলিচ পদবিলাকক যদি এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে এপ্লাই কৰি লওক যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ